প্ৰিয় দৰ্শক, কৃষ্ণ আমি শ্ৰদ্ধাৰ উচ্চদাক লগ পাইছোঁ। আমি একে ঠাইতে আছোঁ বাৰু। আমি এতিয়া তেখেতৰ পৰা জানিব বিচাৰিম যে আমাৰ বৰ্তমান যি নাগাৰা নাম চলি আছে, আচ্ছা এই নাগাৰা নামৰ সংস্কৃতিটো তেখেতে যিমানখিনি আমাক আগত এটা ভিডিঅ'ত ক'লে সেইখিনি আমি বহুত গম পালোঁ। আৰু এতিয়া আমি তেখেতৰ পৰা জানিব বিচাৰিম যে নামত যিটো হৰিনাম, এই হৰিনামত নাগাৰাটো কেনেকৈ আহিল, শংকৰদেৱৰ তাত কিবা অৱদান আছে নেকি, না আমাৰ কোনোবা বিশিষ্ট ব্যক্তিয়ে নাগাৰাটো আনিলে? কৃষ্ণ তেখেতে এইটো আমাক সুন্দৰকৈ কৈ দিব। কৃষ্ণ এতিয়া নাগৰা এই যে কুৰুক্ষেত্ৰ যুদ্ধৰ আপোনাৰ যেতিয়া লাগে তেতিয়া শংখধ্বনিৰে যুদ্ধ আৰম্ভ হৈছিলে। শংখধ্বনি, দবা ঘণ্টা কাঁহ এইবিলাক যুদ্ধৰ সঁজুলি আছিলে। যেতিয়া প্ৰভু ভগৱন্ত বামন অৱতাৰ ধৰি বলিৰ যজ্ঞলৈ যায়, যেতিয়া তিনিপদ ভূমি খুজি বলিক যেতিয়া সুতলপুৰত পঠাব লগা হ'ল, মই চমুকৈ কৈছোঁ, তেতিয়া বলিয়ে কৈছিল যে প্ৰভু মই সুতলপুৰত যাম, কিন্তু মই যাতে সুতলপুৰত যাই তোমাক মই পাহৰি নাযাওঁ, তোমাৰ যাতে মই গুণানুকীৰ্তন কৰি থাকিব পাৰোঁ, এইখিনি তুমি মোক কৃপা কৰিব লাগিব। বোলে মই কৰিম। বোলে প্ৰভু তেতিয়াহ'লে দবাটো মই লৈ যাম, মই দবাটোৰে মই নাম আৰম্ভ কৰিম, তোমাৰ নাম। সেয়ে বলি ৰজাই দবাটো আনি ইয়াত ৰাখিছিলে। মই এটা তাৰ ওপৰত কৰিছিলোঁ যে মোৰ মানে বৃহৎ আকাৰে বিশ্বকৰ্মাই দবাক সজিলা, আচ্ছা, বলি ৰজাই আনি দবা সুতলে ৰাখিলা। ৰণবাদ্য আছিল দবা সত্য ত্ৰেতা দাপৰত, শ্ৰীশংকৰদেৱে ৰাখিলে আনি কীৰ্তন ঘৰত। আচ্ছা, দবাক নকৈ গহৰি নগহৰা নাগাৰা হৈলা, সিহেতু সেই বাদ্যৰ নাম নাগৰা হৈ ৰৈলা। দবাক নকৈ নতুনকৈ কৰা হ'ল, দবাটো সৰু কৰি, দবাটো বৃহৎ আকাৰ আছিল আৰু সৰুকৈ কৰি নাগৰা কৰা হ'ল। দৃশ্যৰ প্ৰয়োজন হেতু দুটা স্বৰ লাগিল। দৃশ্যৰ প্ৰয়োজন হেতু স্ৰজিলা কুৰকুৰি বা টক্কৰ। টক্কৰ মানে এই দক্ষিণ পাৰে টক্কৰ বুলি কয়। আৰু অমীয়া ৰসৰ নদী বোৱাই দিয়ে নাম সমুদ্ৰৰ। এয়া নাগৰাৰ জন্ম। গতিকে এই নাগৰা, এই ভোৰতাল দুইবিধতে গোটেই দেৱতাখিনি জড়িত আছে। গতিকে এই বাদ্যখিনি যেতিয়া বজাব, যিজন শিল্পীয়ে বজাব, সেইজন শিল্পী কেনেকুৱা হ'ব লাগে তেওঁ নিজে জানে। আৰু সেইটো নকৰি যদি নাগাৰাযোৰ ভৰিৰে বজায়, বাগৰি বজায়, চিধৈ বজায়, শুই বজায়, ভৰতালযোৰ মানে গা বান্ধি মানে ভৰিত বান্ধি বজায়, তেনেকৈ হ'লে সেইসকল শিল্পী নামৰ অযোগ্য। কেতিয়াও সেইসকল শিল্পী হ'ব নোৱাৰে। আৰু তেওঁলোকে এই মানে নাগৰা নামৰ যি বাদ্য তাৰ মৰ্যাদা তেওঁলোকে বুজি নাপায়। বাৰু ঠিক আছে। তাৰপিছত কওক। শংকৰদেৱে এইটো আৰম্ভণি কৰি দিলে বাৰু। বাৰী যিটো আমাৰ হেৰি আছিল পুৰণি কালত, আপোনাৰ যিটো এই দুন্দুভি কয়, আমাৰ এতিয়া আজিকালি ভাষাত আমি নাগাৰা কৈছোঁ, সেইটোত আপোনাৰ সমসাময়িক বা আপোনাৰ আগতে কোনজন আমাৰ বিশিষ্ট পাঠকে প্ৰথম নাগাৰা নাম আৰম্ভ কৰিছিল, আপুনি কিবা গম? আচ্ছা, এইটো ডাঙৰ কথা হ'ল। এই যে নাগৰা নাম আচলতে আমি কোনো এখন গুৰুচৰিত্ৰতে নাপাওঁ। গুৰুজনৰ দিনত নাগৰা নাম হোৱা নাই। আচ্ছা, কিন্তু গুৰুজনৰ নামৰ আধাৰত আমি নামটো পাইছোঁ। কিন্তু যেতিয়া দামোদৰদেৱৰ পিতৃ ঢুকায়, দামোদৰদেৱৰ পিতৃ, মই অকণমান 2 মিনিট কৈ দিওঁ, 1 মিনিট, যে দামোদৰদেৱৰ পিতৃ আৰু আমাৰ শংকৰ গুৰুজনাৰ পিতৃ দুয়োজন বন্ধু আছিলে। যেতিয়া কুসুম্বৰ ভূঞা বৰদোৱাত স্থাপিত হ'ল, তেতিয়া দামোদৰ পিতৃ সদানন্দ ভট্টকো মাতিলে যে বন্ধু তুমিও উজনিত আহিবা। তেতিয়া মানে তামোল পাণৰ বেপাৰ কৰিছিল তেওঁলোকে। গ'ল যেতিয়া দামোদৰৰ পিতৃ মানে ঢুকাল সদানন্দ ভট্ট,
আৰু আচলতে আমাৰ আজি শংকৰদেৱ আৰু দামোদৰদেৱ বুলি আমাৰ সমাজত অলপমান মানে অলপ বিভিন্নতাও আছে আছে। যে আমি দামোদৰীয়া, আমি মহাপুৰুষীয়া। হে প্ৰভু, মই হ'লে চিন্তা কৰোঁ যে প্ৰভু আপুনি কি ভাবে নাজানো দেই, মই ভাবোঁ যে গুৰুসকল এটা মুদ্ৰাৰ পিঠি চব একে একে। সকলো একে। গতিকে দামোদৰ আৰু শংকৰদেৱৰ, হৰিদেৱ, মাধৱদেৱৰ যিটো মিল, সেইসকলৰ যিটো মিলা প্ৰীতি, সেইটো আমি নুই কৰিব নোৱাৰোঁ। যেতিয়া গুৰুজনাই বৰদোৱাত ভাগৱত পঢ়ে, তেতিয়া দামোদৰ পিতৃয়ে শুনে। এদিন তেওঁ আহিছে, কিন্তু মুখখন খুব মলিন বদন। তেতিয়া শংকৰে কৈছিলে যে গুৰুবাব, হেন দেখি শংকৰে বুলিলাবচোন, তোমাৰ বাপু আজি মলিন বদন দেখোঁ কি কাৰণ? তেতিয়া দামোদৰ পিতৃয়ে কৈছিল বোলে, কথা শুনি সদানন্দই ক'লে শংকৰক চাই, গৃহত মোৰ প্ৰসূতি বেদনাত ভাৰ যায় কষ্ট পায়। স্নান হেতু মই আহিলোঁ ইঠাই, তোমাক দৰ্শন কৰিব আহিলোঁ, তোমাক দৰ্শন কৰিবলৈ আহিলোঁ ইঠাই। স্নান কৰি আহি দামোদৰৰ পিতৃয়ে আকৌ গামোচাখনেৰে মুচি অহাত শংকৰদেৱে সুধিলে যে বাপু তুমি আহিলা কি কাৰণ? বোলে স্নান কৰি মই দিলোঁ তৰ্পণ, মনে কৈছে মোক পাইছোঁ মই একৰ ধন। বোলো বাপু বোলাচোন কি ধন পালোঁ? তেতিয়া পদ্মাসন কৰি গুৰু নয়ন মুদিলা, স্বয়ং দামোদৰ আহিল বুলি মুখে উচ্চাৰিলে। যে গৃহে গৈ সদানন্দই দেখিলে তেখন সুন্দৰ পুত্ৰ একৰ লভিছে জনম। দামোদৰ আহিল বুলি শংকৰে কহিলা, সেইটো পুত্ৰৰ নাম দামোদৰ ৰাখিলা। গতিকে এই দামোদৰ আৰু শংকৰৰ যিটো মিল, এই মিলটো সাংঘাতিক। সেইকাৰণে আমি দামোদৰীয়া, আমি মহাপুৰুষীয়া বুলি। দামোদৰদেৱো মহাপুৰুষ, শংকৰদেৱো মহাপুৰুষ, হৰিদেৱো মহাপুৰুষ, সকলে কাৰণ এই গুৰুজনাৰ তেতিয়া দামোদৰৰ পিতৃ মৰণতে এই দামোদৰে শংকৰক আহি পেলাই কৈছিল যে পিতৃৰ কৰ্ম প্ৰেত কৰ্ম কৰিলোঁ জান বিধিমত, তথাপিতো শান্তি মোৰ নাহিকে মানত। তেতিয়া শংকৰে বোলন্ত বাপু মোৰ অবাক্য ধৰা, তোমাৰ গৃহত এফাকি হৰিৰ নাম ধৰা। ভকতসকলক মাতি নাই শংকৰ সহিতে চলে যত ভকতগণ, দামোদৰৰ গৃহে নামৰ কৰে আয়োজন। সিদিনা শংকৰদেৱে নিজে হাতত তাল ধৰি, হাতে তালত ধৰি গুৰু কীৰ্তন লগাই দামোদৰৰ গৃহে নামৰ ৰোল উঠি যায়। গতিকে এই নাগৰা নাছিল, নাগৰা নাছিল। গতিকে তেতিয়া নাম যেতিয়া শেষ কৰিলে, তেতিয়া দামোদৰে কৰ্পূৰ তামোল ল'বলৈ যেতিয়া অপৰাধ মাৰ্জনা কৰিলে যে পূৰ্বে যি কৰিছিলোঁ সকলো অকৰ্ম, এতিয়াহে শেষ হ'ল মোৰ পিতৃৰ প্ৰেত কৰ্ম। গতিকে আজিও আমাৰ পুৰোহিতসকলে প্ৰেত কৰ্ম কৰি শেষত অলপ নাম বা অলপ শাস্ত্ৰপাঠ কৰিবলৈ দিয়ে।